আজি তিৱা বিহু পুৱাই মধ্য অসম কঠীয়াতলীত উখল মাখল পৰিৱেশ। আজি অসমৰ অন্যতম জনগোষ্ঠীৰ তিৱা লোকসকলে আজি মাঘৰ বিহু উদযাপন কৰিছে। মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে মাঘ বিহু পালন কৰে। আজি পুৱাৰ পৰা তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰস্থল কঠীয়াতলীৰ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন। মঙলবাৰৰ উৰুকাৰ দিনা কঠীয়াতলী বুকলুং বিলত পৰম্পৰা অনুযায়ী মধ্য অসমৰ নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলৰ শ শ ৰাইজ লগ হৈ একেলগে মৎস্য চিকাৰ কৰে। ব্যতিক্ৰম নহ'ল এইবাৰো। উৰুকাৰ দিনাখন ঢোলে ডগৰে নাচি বাগি মাংগলিক কাৰ্যসূচীৰ মাজেৰে মেজিৰ তলত আয়োজন কৰে ভোজ ভাতৰ। নিশাটো গাঁৱৰ লোকসকলে আনন্দ ফূৰ্তিৰ মাজেৰে মেজি ঘৰত কটাই আজি পুৱাই পৰম্পৰা অনুসৰি জল দেৱতা স্থল দেৱতাক পূজা অৰ্চনা কৰি মাংগলিক কাৰ্যৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰি গাঁওবাসীয়ে বছৰটোৰ বাবে নেদেখাজনৰ ওচৰত আশীৰ্বাদ লয়। নিউজ ডেস্ক ৰিপৰ্ট কঠীয়াতলী লাইভ। নমস্কাৰ, আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ তিৱা বিহু আজি আমি অসমবাসী ৰাইজলৈ আমাৰ মৰম চেনেহ যাচি আজি আমাৰ বিহু হ'ল মঙলে বুধে মাঘ সকলো ৰাইজে একত্ৰিত হৈ যোৱাকালি উৰুকাৰ যিটো প্ৰীতিভোজ খোৱা হ'ল মৰম চেনেহৰ দয়াৰে আদি কৰি গোটেইখিনি ল'ৰা ছোৱালীৰ পৰা বুঢ়া বয়সলৈকে সকলোৱে আনন্দকৈ খোৱা হ'ল। আজি সেই পৰম্পৰাটো ৰক্ষা কৰি আজি বুধবাৰে আজি অগ্নিদাহ কৰা হ'ল। গাঁওখনৰ যি ৰোগ ব্যাধি দুখ কষ্ট সেইবিলাক আমি অগ্নি দেৱতাক সমজাই দিলোঁ। অগ্নি দেৱতাই ধুই পখালি একেবাৰে গাঁও ক্লিয়াৰ কৰি গ'ল। গতিকে এইটো আমাৰ পৰম্পৰা, এইটো আমি মানিম আৰু উঠি অহা প্ৰজন্মবিলাকে এইটোকে মানি থাকিব। ইয়াৰ পৰা ফালৰি নাকাটে। এইটো হ'ল আমাৰ তিৱা পিছু। ধন্যবাদ আপোনাৰ সকলোলৈকে সেৱা। নমস্কাৰ, আপোনালোকক চেনেলৰ যোগে আমি ভোগালী বিহুৰ ওলগ জনালোঁ আৰু আমাৰ মধ্য অসমৰ তিৱা জাতিটো পৰম্পৰা ৰাখি আমি সকলো জনজাতি সকলোকে সাৱৰি লৈ আমি মধ্য অসমত তিৱা বিহু বুলি পালন কৰোঁ আৰু মঙলবাৰে আমাৰ বুকুৰুমবিৰ মাৰে আৰু বুধবাৰে আমাৰ বিহু উৰুকাৰ দিনাত। সেই গতিকে সকলো ৰাইজলৈ অসমবাসী ৰাইজলৈ তিৱা বিহুক সকলোকে আমি ওলগ জনাইছোঁ। নমস্কাৰ। আমাৰ এই নগাঁও জিলা কঠীয়াতলী মধ্য অসমত আমাৰ পূৰ্বপুৰুষৰ নিয়ম অনুসৰি আমি নৱপ্ৰজন্মসকলে সেই নিয়ম ৰক্ষা কৰি মাংগলিক ৰীতি নিয়মেৰে পূজা অৰ্চনা কৰি আজি ভেলাঘৰ অগ্নিদাহ কৰা হৈছে আৰু সকলো ৰাইজৰ মংগল কামনা অৰ্থে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে যোৱাকালি আমাৰ টিকুৰুম বিল মৎস্য চিকাৰ কৰি আহি আমি ইয়াতে ভোজ ভাত খালোঁ। সকলোৱে সমন্বয় ৰক্ষা কৰি সকলোৰে এসাঁজ আমি মিলিজুলি খালোঁ আৰু শেষত আমি আজি বুধবাৰে আমি ভেলাঘৰ অগ্নিদাহ কৰি সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ।